সকলকে সুপ্ৰভাত জনাই ষ্টুডিঅ'ত মই কবৰী আৰু লৈ আহিছোঁ ঈশান নিউজৰ বিশেষ অনুষ্ঠান বাতৰি শিৰোনাম আৰু আজি হৈছে মাৰ্চ মাহৰ আজি 5 তাৰিখ ফাগুন মাহৰ আজি 20 তাৰিখ আৰু আজি শুকুৰবাৰ আৰু মই জনাম আজিৰ দিনটোৰ বাতৰি কাকতৰ মুখ্য পৃষ্ঠাত কি গুৰুত্বপূৰ্ণ বাতৰিসমূহে স্থান পাইছে প্ৰথমে হাতত তুলি লৈছোঁ মই নিয়মীয়া বাৰ্তা বাতৰি কাকতখন আৰু নিয়মীয়া বাৰ্তা বাতৰি কাকতখনত বক্স হিচাপে প্ৰথমেই এক বাতৰি শিৰোনাম দখল কৰিছে আৰু ইয়াতে প্ৰকাশ কৰিছে যে হাই কংগ্ৰেছ টাইৱানৰ চাহ বাগিচাৰ ফটোৰে অসম বচাওৰ প্ৰচাৰ টুইটযোগে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ কটাক্ষ আৰু এখন আলোকচিত্ৰ ইয়াতে আছে আৰু ইয়াতে টাইৱানৰ চাহ বাগিচাৰ ফটোৰে অসম বচাওৰ প্ৰচাৰ চলোৱা বুলি কটাক্ষ কৰিছে টুইটযোগে এই কটাক্ষ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনেক বাতৰি আছে বক্স হিচাপত যে নিৰ্বাচনৰ প্ৰাক্ষণত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বাতিল সংশোধিত জাননীত কৰ্তন অৰুণাচল মণিপুৰ নাগালেণ্ডৰ নামো আৰু কেন্দ্ৰীয় আইন মন্ত্ৰালয়ৰ ৰাজপত্ৰিত অধিসূচনা আৰু প্ৰথম দ্বিতীয় পৰ্যায়ৰ ৮৬ সমষ্টিত প্ৰাৰ্থিত্ব চূড়ান্ত বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠকত মিত্ৰজোঁটৰ আসন বুজাবুজি যেহেতু বিভিন্ন বৈঠকত মিলিত হৈছিলে তেওঁলোক যেহেতু খেলিমেলি হৈ আছিলে আৰু তাৰ পিছতে প্ৰথম দ্বিতীয় পৰ্যায়ৰ ৮৬টা সমষ্টিত প্ৰাৰ্থিত্ব চূড়ান্ত কৰা হৈছে আৰু মোদীৰ অধ্যক্ষতাত ৰাজ্যিক নেতৃত্বৰে আলোচনাৰ অন্তত সিদ্ধান্ত ১২টা সমষ্টি পেণ্ডিং আছে আৰু বিজেপি ৯০টা সমষ্টি অগপ ২৬টা সমষ্টি UPPLক ৮টা সমষ্টি আৰু ২টা সমষ্টিৰ সিদ্ধান্ত বৰ্তমানেও অমীমাংসিত হৈ আছে আৰু ১৫টা সমষ্টিত প্ৰাৰ্থী দিব প্ৰফুল্ল মহন্তৰ গোটে পুনৰ সক্ৰিয় অগপ মহাজোঁটেৰে যোগাযোগ কৰিছে আৰু টিকটক কেন্দ্ৰ কৰি এতিয়া অগপত বিভাজনে দেখা দিছে আন এক বাতৰি আছে বক্স হিচাপত যে নতুন মুখক অগ্ৰাধিকাৰেৰে নিৰ্বাচনী যুঁজত জয়ী হোৱাৰ কৌশল আৰু দিল্লীত বিজেপি মিত্ৰজোঁটৰ মাৰাথন বৈঠক আনফালে কংগ্ৰেছৰ এক নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে স্থান পাইছে ৫ লাখ নিবনুৱাক চাকৰিৰ টোপ দিছে কংগ্ৰেছে ৫ গেৰাণ্টিৰে অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰু ১২ দলক এৰি দিলে ৪খন আসন আঞ্চলিক গণমৰ্চাক লাগে ৮খন আসন লাগে আৰু মহাজোঁটত আসন বুজাবুজিক লৈ কংগ্ৰেছ মিত্ৰ দলৰ জটিল অংক অজিত ভূঞাৰ দলে বিচাৰিছে দিছপুৰ পশ্চিম গুৱাহাটী হাজো বটদ্ৰৱা চিপাঝাৰ মাহমৰা আৰু BPFক এৰি দিলে BTRৰ ১২টা সমষ্টি এৰি দিলে হাগ্ৰামা মহিলাৰী অৰ্থাৎ BPFক আৰু আজমলৰ ভাতৃক সহযোগ নকৰাৰ ভাবুকি কংগ্ৰেছ নেতা কৰ্মীৰ UDFক যমুনামুখ দিয়াক লৈ কংগ্ৰেছত এতিয়া বিদ্ৰোহে দেখা দিছে দবকাত সভা পাতি তীব্ৰ ক্ষোভ উজাৰিছে তেওঁলোকে আৰু উত্তাল হৈ পৰিছে ৰাজীৱ ভৱন হাজো চিপাঝাৰ তীব্ৰ প্ৰতিবাদ বিজেপি কৰ্মীৰ সমষ্টি এৰি দিয়াক লৈ এতিয়া তীব্ৰ ক্ষোভ আৰু তাৰ পিছতে উত্তাল হৈ পৰে ৰাজীৱ ভৱন আৰু পুনৰ জটিলতাৰ মাজত প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তি খুখক সাংবাদিকে ক্ষমা নোখোজা পৰ্যন্ত অনিৰ্দিষ্ট কাললৈ বাতিল অপহৃতৰ মুক্তি আৰু এফালে মধ্যস্থতাকাৰী কৌশিক ফুকনৰ ইতিবাচক বাৰ্তা আনফালে ৱেব পৰ্টেলৰ পৰিৱেশ বিনষ্টকাৰী বাতৰি যেহেতু দুই অপহৃত প্ৰণৱ গগৈ আৰু ৰাম কুমাৰক মুক্তি দিয়া কথা আছিল আলফা স্বাধীনে আৰু তাৰ পিছতে এটা ৱেব পৰ্টেলৰ বাতৰিৰ পিছতে আচলতে তেওঁলোক পুনৰ ক্ষোভিত হৈ পৰে আৰু তাৰ পিছতে অনিশ্চয়তাৰ মাজত যায় দুই অপহৃতৰ মুক্তি পুনৰ নিশ্চয়তাৰ মাজলৈ যায় সেই বাতৰিয়ে স্থান পাইছে আৰু নিৰ্বাচন আয়োগৰ সংবাদমেলৰ পূৰ্বে ১৭৭টা কনিষ্ঠ অভিযন্তাক সহকাৰী অভিযন্তালৈ পদোন্নতি পঞ্চায়ত গ্ৰামোন্নয়নত পদোন্নতিৰ আন এক কলা অধ্যায় আৰু গাঁও পঞ্চায়তৰ সচিবকো বহুৱালে সহকাৰী BDO পদত অধিসূচনাৰ পূৰ্বে ২১৯ উন্নয়ন খণ্ডত হোৰ্ডিং লগাই হৰাট কৰিলে ২,১২ লাখ টকা আৰু দুলীয়াজানত খেলিব লুৰিণ যুটিয়ে শিৱসাগৰ নিশ্চিত অখিল গগৈ আৰু জেমছ এইচত অজাপৰ ৰাইজৰ দলৰ দুই নেতাৰ পুনৰ বৈঠক আৰু প্ৰথম পৰ্যায়ৰ অধিকাংশ সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব অজাপই আৰু কোভিড মহামাৰীৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো বিদেশ ভ্ৰমণ ২৬ মাৰ্চত দুদিনীয়া ভ্ৰমণসূচীৰে ঢাকালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যোগাযোগ ব্যৱস্থা সুচল কৰাৰ ওপৰত গুৰুত্ব ঢাকাত বাংলাদেশৰ বিদেশ মন্ত্ৰীয়ে আলোচনা জয়শংকৰ আৰু দৈনিক অগ্ৰদূত বাতৰি কাকতখন হাতত তুলি লৈছো আৰু ইয়াতে প্ৰথমে প্ৰকাশ পাইছে যে ৰুদ্ধচোৱাক অপেক্ষাৰ অন্ত শীঘ্ৰেই দিল্লীত মৃতদল বিজেপি অগপৰ আসন বুজাবুজিক লৈ অচলাৱস্থাৰ সৃষ্টি আৰু চূড়ান্ত পৰ্যায় এতিয়াও বাকী ৰঞ্জিত দাসে এই মন্তব্য আগবঢ়াইছে আৰু অগপৰ বিষয়টো চূড়ান্ত হোৱা নাই সেয়েহে বিজেপিৰ কিমান সঠিককৈ কোৱাৰ সমস্যা আছে তিনিটা দলৰ মুঠ ৮৬টা সমষ্টিৰ কাম সম্পন্ন কৰা হ'ল বক্স হিচাপত আছে যে কমেও 10টা সমষ্টিত কংগ্ৰেছ IDFৰ বন্ধুত্বপূৰ্ণ মিত্ৰতা নিশ্চিত আৰু BPFক 52টা আৰু 12 দলক 4খন আসন 4টা সমষ্টি তেওঁলোকে এৰি দিছে
আৰু মিত্ৰতাৰ ৰাজনীতি আউল লগাইছে বিজেপিৰ দলীয় টিকট বিতৰণটো মোদীৰ উপস্থিতিত দিল্লীত অসমৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা বাছনি কৰা হৈছে আৰু অগপক ভেটিবলৈ পুনৰ সক্ৰিয় হৈছে অগপ প্ৰফুল্ল মহন্তৰ যি দল আৰু 15 সমষ্টিত প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছ মহাজোঁটলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে আৰু চৰকাৰ গঠন কৰি 5 লাখক দিব চাকৰি গ্যাৰাণ্টি দিলে কংগ্ৰেছে আবেদনৰ ৱেবছাইট মুকলি কৰিলে আৰু নিৰ্বাচনী যি প্ৰতিশ্ৰুতি কংগ্ৰেছৰ সেই বাতৰিয়ে স্থান পাইছে আৰু প্ৰথম পৰ্যায়ত 40টা সমষ্টিত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা আজি প্ৰাৰ্থী তালিকাৰ সম্ভাৱনা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৌহানৰ নেতৃত্বত জিলা আৰু ব্লক সভাপতিসকলৰ মাজত মাৰাথন বৈঠক অনুষ্ঠিত হৈছে আৰু দৈনিক জনমভূমি বাতৰি কাকতখন হাতত তুলি লৈছো আৰু ইয়াতে প্ৰকাশ পাইছে যে 5-4 ফৰ্মুলাৰে আসন ভাগ বটোৱাৰা অগপৰ দখলত থকা 5খন আসন গ'ল বিজেপিলৈ আৰু বিজেপিৰ দখলৰ 4খন অগপলৈ দিল্লীৰ ইখনৰ পাছত এতিয়া সিখন বৈঠক অনুষ্ঠিত হৈছে আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ দখলত থকা বৰহমপুৰ আৰু নাহৰকটীয়া কমলপুৰ পাটাচাৰকুছি এইবাৰ থাকিব বিজেপিৰ প্ৰাৰ্থী হাজোৰ চিপাঝাৰ ৰহা আৰু চাবুৱাত থাকিব অগপৰ প্ৰাৰ্থী আৰু চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা হ'ব লাহোৱালৰ প্ৰাৰ্থীটোৰ পৰা বঞ্চিত ঋতুপৰ্ণ বৰুৱা নাওবৈচা গোৱালপাৰা পূব আৰু গোৱালপাৰা পশ্চিম অগপলৈ আৰু বিজেপিৰ 15জন বিধায়কৰ 15জন বিধায়ক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হ'ল কেবিনেট মন্ত্ৰী চুম ৰংহাঙেও নাপায় প্ৰাৰ্থীত্ব লাভ নকৰে এইবাৰ আৰু প্ৰাৰ্থীত্ব লাভ কৰা বিজেপিৰ নতুন মুখ হৈছে নাহৰকটীয়া তৰংগ গগৈ কমলপুৰত দিগন্ত কলিতা বৰহমপুৰত জিতু গোস্বামী লখিমপুৰত মানৱ ডেকা নলবাৰীত জয়ন্ত মল্ল বৰুৱা সোণাৰীত পৱন বেৰিয়া ৰঙাপাৰাত দিগন্ত ঘাটোৱাল বৰচলাত কিশোৰ উপাধ্যায় নাজিৰাত ময়ূৰ বৰগোহাঁই মৰিয়নীত কামাখ্যা প্ৰসাদ তাছা বিজেপিৰ নতুন মুখ আনফালে কংগ্ৰেছে চূড়ান্ত কৰিব পৰা নাই কেইবাটাও সমষ্টিৰ প্ৰাৰ্থী বৰ্তমানলৈকেও চূড়ান্ত কৰিব পৰা নাই আৰু একাধিক প্ৰাৰ্থী থকা পেনেলক লৈ সহমত হোৱা নাই আৰু শাসনলৈ আহিলে যি 5 লাখ নিবনুৱা সংস্থাপন দিয়াৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি কংগ্ৰেছৰ 5টা গ্যাৰাণ্টি আৰু শাসনলৈ আহিলে 5 লাখ নিবনুৱা সংস্থাপন নিব সেই বাতৰিয়ে স্থান পাইছে আৰু কুইপৰ 2জন কৰ্মচাৰী মুক্তি পুনৰ অনিশ্চয়তাত সংবাদ মাধ্যমৰ বাতৰিত খৰ্গহস্ত আলফাৰ তাৰ পিছতে পুনৰ অনিশ্চয়তাত গৈছে এতিয়া কুইপৰ 2জন কৰ্মচাৰীৰ মুক্তি অসমীয়া খবৰ বাতৰি কাকতখন হাতত তুলি লৈছো আৰু ইয়াতে প্ৰকাশ পাইছে প্ৰথমেই যে বিজেপিৰ 15 গৰাকী বিধায়কৰ কটা গ'ল পাখি আলোকচিত্ৰ আছে কেইখনমান আৰু পাৰ্বত্য এলেকাৰ একমাত্ৰ মন্ত্ৰী চুম ৰংহাঙৰো নাথাকিল প্ৰাৰ্থিত্বৰ তুলাচনীত নুঠিল লাহোৱালৰ ঋতুপৰ্ণ বৰুৱা চাবুৱাৰ বিনোদ হাজৰিকা যোনে প্ৰাৰ্থিত্ব লাভ নকৰিলে তেওঁলোকৰ নাম ইয়াতে উল্লেখ কৰা আছে আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ দীঘলীয়া ৰাজনৈতিক ইনিংছৰ ছন্দপতন বিজেপিয়ে কাঢ়িলে অগপৰ 5টা সমষ্টি যেহেতু বিজেপিয়ে ললে আৰু তাৰ পিছতে প্ৰফুল্ল কুমাৰ মহন্তৰ দীঘলীয়া ৰাজনৈতিক ইনিংছৰ ছন্দপতন ঘটা বুলি এক বাতৰিয়ে প্ৰকাশ পাইছে আৰু অসমৰ বাওধানৰ চাউল আমেৰিকালৈ ৰপ্তানি কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ জৈৱিক পদ্ধতিৰে কৰা ৰঙা চাউলে লভিলে আন্তৰ্জাতিক খ্যাতি অসমৰ কৃষি খণ্ড কৃষকলৈ সুসংবাদ এখন আলোকচিত্ৰ আছে অবৈধ ধন অথবা মাৰণাস্ত্ৰ আছে নেকি প্ৰশ্ন উত্থাপন কৰিছে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতেই ঠুকুৱাখনৰ ৰাজপথত কৰ্তব্যৰত নিৰাপত্তা বাহিনীৰ যান বাহনৰ নিশ্চিত তালাচী বৃহস্পতিবাৰৰ এই দৃশ্য আৰু আমাৰ অসম বাতৰি কাকতখন হাতত তুলি লৈছো আৰু আমাৰ অসম বাতৰি কাকতখনতো প্ৰথমে শিৰোনাম দখল কৰিছে যে অগপত অন্ত মহন্ত ৰাজৰ নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ বৰহমপুৰত বুলি এক বাতৰি প্ৰকাশ কৰিছে আৰু দাদা বিগ্ৰেডে পালে টিকট মুখ্যমন্ত্ৰীৰ হাত খালী আৰু জিতু গোস্বামী জয়ন্ত মল্ল বৰুৱা যেহেতু তেখেতসকলে টিকট লাভ কৰিছে আৰু হবিব চৌধুৰী হেলিকপ্টাৰত আয়োগৰ তালাচী পালে কি এক প্ৰশ্ন উত্থাপন কৰিছে যেহেতু তেখেতৰ হেলিকপ্টাৰত তালাচী চলাইছিলে আৰু অগপত বিদ্ৰোহ প্ৰগতিশীলৰ উত্থান প্ৰাৰ্থিত্বক লৈ বিজেপিত বিদ্ৰোহ অগপত ক্ষোভ আৰু পৰ্ণবন্দী আহিব তিনিচুকীয়াত বাহৰ পাতিছে কৌশিক ফুকনে পৰ্টেলৰ বাতৰিক লৈ জটিলতা পৰেশ বৰুৱাৰ ভাবুকি আৰু অখিল ঋণৰ বিৰুদ্ধে প্ৰাৰ্থী দিবনে এক প্ৰশ্ন উত্থাপন ৰাজীৱ ভৱন নীৰৱ বুলি এক বাতৰিয়ে শিৰোনাম দখল কৰিছে বক্স হিচাপত আছে যে চাহ জনগোষ্ঠীয় প্ৰাৰ্থীৰে উজনিত বাজি মাতৰ চেষ্টা বিজেপিৰ পল্লৱ লোচন বিহালী কামাখ্যা প্ৰসাদ তাছা মৰিয়নী আৰু পৱন বেদিয়া সোণাৰীৰ পৰা আৰু মাজনিশালৈ তাপসী পান্নু অনুৰাগ জেৰা আয়কৰ বিভাগে যেহেতু তেওঁলোকৰ গৃহত তালাচী চলাইছিলে সেই বাতৰিয়ে স্থান পাইছে আৰু মুখ্যমন্ত্ৰী হ'ব কোন এক প্ৰশ্ন উত্থাপন কৰিছে ডিডি বনাম দাদাৰ যুদ্ধৰ সম্ভাৱনা নিৰ্বাপিত বুলি এক বাতৰিয়ে স্থান পাইছে
অসমীয়া প্ৰতিদিন বাতৰি কাকতখন লৈছো আৰু অসমীয়া প্ৰতিদিন বাতৰি কাকতখনতো প্ৰথমে শিৰোনাম দখল কৰিছে যেটো অগপৰ নেতৃত্বই বিজেপি গুপহাৰিলে প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টি ৩৬ বছৰৰ অপ্ৰতিৰোধ্য প্ৰাক্তন মুখ্যমন্ত্ৰীক উপেক্ষা প্ৰতিষ্ঠাপক সভাপতি কৰা অবজ্ঞাৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু পৃথকে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈ অগপ প্ৰগতিশীলৰ ৪ নেতাৰ কংগ্ৰেছ মহাজোঁটৰে আলোচনা আৰু দেশৰ ৪৯খন মহানগৰ তালিকাত ৪৬ স্থানৰ আছে ৪৬ নম্বৰ স্থানত আছে গুৱাহাটী আৰু বৃহৎ চহৰৰ শ্ৰেষ্ঠ বেংগালুৰু ক্ষুদ্ৰ চহৰৰ শ্ৰেষ্ঠ চিমলা আৰু বিজেপিয়ে থিৰাং কৰিছে অগপৰ প্ৰাৰ্থী সমষ্টি বিজেপি ৯০ অগপ ২৬ ইউপিপিএল ৮ আৰু অমীমাংসিত ২খন আসন আৰু কুইপৰ কৰ্মচাৰীয়ে মুক্তি স্থগিত ৰাখিলে আলফা স্বাধীনে নতুন চৰ্ত আৰু ২ সাংবাদিকলৈ ঠেলিলে দুখ আৰু নিউজিলেণ্ডত ৭.২ প্ৰাবল্যৰ প্ৰচণ্ড ভূঁইকঁপ আৰু ছুনামিৰো আশংকা কৰা হৈছে আৰু বিনোদ হাজৰিকাৰ সমৰ্থনত চাবুৱা বিজেপিৰ ২ ব্লক মণ্ডল ফুল্ল মৰ্চাৰ দল ত্যাগ অগপক সমষ্টি এৰি দিয়াৰ প্ৰচাৰক লৈ গেৰুৱা শিবিৰত ক্ষোভৰ জুই জ্বলিছে আৰু ৰঞ্জিত দাসৰ প্ৰাৰ্থিত্বৰ বিৰোধিতাৰে পাঠশালাত অগপ বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ সংঘাতৰ বহিঃপ্ৰকাশ পাটাছৰ কুচিত নালাগে চালানী প্ৰাৰ্থী ৰাজপথত টায়াৰ জ্বলাই এতিয়া বিক্ষোভ আৰু ডিগবৈত আতংক IOCৰ মুখ্য প্ৰবন্ধকৰ পুনৰ মৃত্যু হৈছে কৰোনাত মৃত্যু হৈছে আৰু নিৰ্বাচন ঘোষণাৰ দিনাই সঞ্চালকৰ চকীত বহি ৩২৯ কোটি টকাৰ ঠিকা বণ্টন সিদ্ধাৰ্থ সিঙৰ চিকিৎসাধীন অতিৰিক্ত মুখ্য সচিবক অন্ধকাৰত ৰাখি ততাতৈয়াকৈ ১২ প্ৰতিষ্ঠানক ঠিকা বিলোৱাক লৈ এতিয়া ৰহস্যই দেখা দিছে আৰু ৫ গ্যাৰাণ্টি অভিযানৰ অধীনত নিবনুৱাৰ পঞ্জীয়নৰ ৱেবছাইট মুকলি কংগ্ৰেছৰ আৰু চৰকাৰ আহিলে কংগ্ৰেছে খুলিব নিবনুৱা সংস্থাপন বিভাগ আসাম ট্ৰিবিউন বাতৰি কাকতখন হাতত তুলি লৈছো আৰু ইয়াতে শিৰোনাম দখল কৰিছে যে বিজেপি এজিপি সিট শ্বেয়াৰিং টক্স ৰিমেইন ডেডলকড এণ্ড কংগ্ৰেছ প্ৰমিছেছ 30 লাখ জবছ ইন ষ্টেট কংগ্ৰেছৰ 5 গ্যাৰাণ্টি ছেকেণ্ড লেগ লঞ্চড আৰু আছিল ৰাজ্যকেইখন আগশাৰীৰ বাতৰি কাকত কি বাতৰি কাকতত কি গুৰুত্বপূৰ্ণ বাতৰি স্থান পালে আমি আপোনালোকক জনালো কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই কবৰে বিদায় লৈছো ধন্যবাদ